অসম গণ পৰিষদৰ সভাপতি, উপসভাপতি, সাধাৰণ সম্পাদক আৰু কিছু সংখ্যক কাৰ্যনিৰ্বাহক সদস্যক লৈ আজি বিয়লি এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত প্ৰধানকৈ বৰপেটা আৰু ধুবুৰী লোকসভাৰ সমষ্টিৰ সন্দৰ্ভত আলোচনাৰ বাবে এই বৈঠক অনুষ্ঠিত হৈছে বুলি সভাপতি অতুল বৰাই সাংবাদিকৰ আগত ব্যাখ্যা কৰে। তেওঁ কয় যে এইবাৰ মিত্ৰজোঁটৰ লগত পুনৰবাৰ একগোট হৈ অগপই নিৰ্বাচন খেলিব। বিস্তৃতভাৱে আলোচনা কৰিম কিদৰে এনডিএৰ সকলো প্ৰাৰ্থী 100% জয়টো নিশ্চিত হয়। আমি আগতে কৈছোঁ য'ত আমাৰ প্ৰাৰ্থী তাত আমি জিকাব লাগিব আৰু য'ত এনডিএৰ অংশীদাৰী দল ভাৰতীয় জনতা পাৰ্টি আৰু UPPLৰ প্ৰাৰ্থী থাকিব আমি জিকাব লাগিব আৰু সেই দৃষ্টিভংগীৰে আমি 2023 এপ্ৰিল মাহৰ পৰাই কৰ্মীয় বিৱৰ্তনৰ এক যাত্ৰা আৰম্ভ কৰিছিলোঁ। কৰ্মীয় বিৱৰ্তন সমাপ্ত হোৱাৰ পাছত আমি বুথ সন্মিলন অনুষ্ঠিত কৰিছিলোঁ আৰু বুথ সন্মিলন আমি সকলো সমষ্টিতে কৰিবলৈ নোপাওঁতেই ইলেকশ্যনৰ ধামখুমীয়া আহিছে। খুব কম দিনৰ ভিতৰতে ইলেকশ্যন অনুষ্ঠিত হ'ব, কোড অফ কণ্ডাক্ট লাগু হ'ব, কিন্তু সেই প্ৰক্ৰিয়াটো আমাৰ যি আমি আৰম্ভ কৰিছিলোঁ সেইটো অনাগত দিনত অব্যাহত থাকিব আৰু আমি ভাল ফলাফল দেখুৱাবৰ কাৰণে আমি সম্পূৰ্ণ দায়বদ্ধ। কাৰণ আমি সকলোৱে জানো যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া হোৱাৰ পাছত অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ মনলৈ আশাৰ সঞ্চাৰ হৈছে। আশাৰ সঞ্চাৰ হোৱাই নহয়, 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী হৈ থাকি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে যেনেধৰণে কাম কৰিছে, পূৰ্বতে যি জনসাধাৰণৰ দৃষ্টিভংগী আছিল যে অসমক মাহিৰাই দৃষ্টিৰে চাই উত্তৰ পূৰ্বাঞ্চল দিল্লীৰ পৰা বহু দূৰ, সেই দৃষ্টিভংগী নাইকিয়া হৈছে আৰু আমি সেইকাৰণে মিত্ৰজোঁটে অসমত 100% ভাল ফলাফল দেখুৱাব পাৰিম বুলি আমি গভীৰ আশাবাদী। আৰু বৰ্তমান সময়ত যিটো ৰাজনৈতিক পৰিৱেশ, এই ৰাজনৈতিক যিটো পৰিৱেশ আৰু ৰাজনৈতিক পৰিৱেশত এই কথাটো সকলোৱে ক'ব যে বিৰোধীৰ ফলাফল হয়তো শূন্য হ'ব। গতিকে ৰাইজৰ যি সপোন আছিল যে আমাৰ ৰাজ্যখন দেশৰ অন্য আগবঢ়া ৰাজ্যৰ সৈতে সমানে আগবাঢ়ি যাব লাগে, এই সপোন সাকাৰ হোৱাৰ পথত আমি বৰ্তমান সময়ত অনুভৱ কৰিছোঁ, অসমেই হওক বা ভাৰতবৰ্ষই হওক, এতিয়া উন্নয়ন মানে এনডিএ আৰু এনডিএ মানে আচলতে উন্নয়ন। এনেধৰণৰ এক অনুভৱে ৰাইজৰ প্ৰমাণ দাবী লৈছে আৰু মই আকৌ কৈছোঁ আমাৰ যিসকল প্ৰাৰ্থী হ'ব আমাৰ দলৰ পৰা সেইসকল ৰাইজৰ গ্ৰহণযোগ্য হ'ব। আমি গ্ৰহণযোগ্য আৰু যোগ্য প্ৰাৰ্থীকে আমি ধুবুৰী বৰপেটাৰ মাজত কোনখন সমষ্টিৰ পৰা আপোনালোকৰ সাংসদ হোৱাৰ বেছি সম্ভাৱনা আছে? নাই, আমি দুইখনতে আমি সমানভাৱে আমি যুঁজত হ'ব। আপোনালোকে তেজপুৰ কাজিৰঙা বিচাৰিছে? নাই, আপোনাক কোনে ক'লে? সেইটো আপোনালোকে ভাবি ল'লে। CMA কৈছে সেইটো আপোনালোকে কিন্তু কাজিৰঙাটো আলাপ আলোচনাতটো বহুত আমি সকলো দিশ আমি চালি জাৰি চাই আমি আলোচনা কৰিছিলোঁ। আলোচনাৰ অন্তত আমি সিদ্ধান্ত লৈছোঁ। সিদ্ধান্তৰ কথা আপোনালোকক অৱগত কৰিছোঁ। এতিয়া কোন চিট বিচাৰিছিলোঁ, কি কথা কি বতৰা, এইবিলাকলৈ আমি ঘূৰি চোৱাৰ সময় নাই। আমি যিকেইটা চিট পাইছোঁ, যিকেইটা চিট আমাৰ আলাপ আলোচনা মতে আমাৰ দললৈ আহিছে, সেইকেইটাত আমি জয়লাভ আমি নিশ্চিত কৰিম। আজি পাৰ্টী চূড়ান্ত হ'ব নেকি আজি বৈঠকত? আজি প্ৰাৰ্থী সম্পৰ্কীয় কোনো কথা বতৰা আলোচনা প্ৰাৰ্থী আছে দুইটা সমষ্টিতে। আমি ভাবোঁ যে ৰাইজৰ ভাল গ্ৰহণযোগ্য প্ৰাৰ্থী আছে। বৰপেটাৰ পৰা বিশেষকৈ বহুকেইটা নাম চৰ্চিত হৈ আছে। মই আজিৰ দিনটোত যিহেতু আমি প্ৰাৰ্থী ঠিক কৰা নাই, প্ৰাৰ্থী ঠিক কৰা এখন দলীয় সভাও নহয়, গতিকে এই মুহূৰ্তত আৰু প্ৰাৰ্থী সম্পৰ্কত নহয়। ঠিক আছে, থেংক ইউ।